উপজা দিনৰ দিনাই গৌৰৱ গগৈৰ সংকল্প ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যাব তেওঁ সেৱা কৰিবলৈ ৰাইজে শক্তি আশীৰ্বাদ আৰু পৰামৰ্শ দিয়ক ৰাইজৰ প্ৰতি আমি সদায় এজন সেৱক হিচাপে আমি কাম কৰি যাম আৰু সেৱা এটা মনোভাৱ লৈ আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰো ৰাইজক আমি সেৱা কৰিবলৈ বিচাৰো আৰু সেৱা কৰিবলৈ ৰাইজে আমাক পৰামৰ্শ দিয়ক তাকত দিয়ক শক্তি দিয়ক আশীৰ্বাদ প্ৰদান কৰক আৰু এই যাত্ৰাত এই ৰাজনৈতিক যাত্ৰাত আমাৰ লোকৰ মাজত যদি ক'বাত ভুল হয় আমাৰ লোকৰ মাজত ক'বাত যদি অহংকাৰ বা আমাৰ লোকৰ ফালৰ পৰা যদি ক'বাত আমি ভুলতে আমি কিবা এটা পাপ এটা কৰোঁ তেতিয়া আমাক ক্ষমা কৰক উপজা দিনটোত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত সেৱা লোৱাৰ লগতে বন্তি প্ৰজ্বলনৰ উপৰিও শৰায়ু আগবঢ়াই যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও জন্মদিনৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত সমগ্ৰ অসমতে নামঘৰ মন্দিৰ মছজিদ আৰু গীৰ্জাঘৰত গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ শিৱদৌলত আয়োজন কৰা এই কাৰ্যসূচীত নিজেই অংশ লয় সাংসদ গৌৰৱ গগৈয়ে ইপিনে ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ সৌন্দৰ্যবৰ্ধন পৰ্যটনস্থলী হিচাপে গঢ়িবলৈ কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ব বিভাগৰ পৰা প্ৰয়োজনীয় সুবিধা অসমে লাভ নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ মই ইয়াৰ পূৰ্বেও অনুভৱ কৰিছোঁ যেতিয়া মই চৰাইদেউ মৈদামলৈ গৈছিলোঁ তাত যদিও আৰ্কিঅলজিকেল এটা টীম তাত বহি আছে কিন্তু তেওঁলোকে বিভিন্ন গৱেষণা কৰিবলৈ হ'লে চেম্পলবোৰ কলিকতা পঠাব লাগে বা বাহিৰত পঠাব লাগে মানে উত্তৰ পূৰ্বাঞ্চলত যি আমাৰ ঐতিহাসিক আৰ্কিঅলজিকেল যি আমাৰ অনুষ্ঠান যি গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে তাৰ ওপৰত গৱেষণা কৰিবলৈও আমাৰ ইয়াত এটা ভাল ইয়াত পৰিকল্পনা ইয়াত নাই অলপ দিন আগতে মই মাজুলীত গ'লোঁ মাজুলীতো মই একেহে দেখা পালোঁ কমলাবাৰী সত্ৰত বহুত পুৰণা আহোমৰ ৰজাৰ সময়ৰ বস্তুখিনি তাত কমলাবাৰী সত্ৰত খুব সুন্দৰকৈ তাত ৰখা গৈছে কিন্তু আমি ষ্টাডি কৰিবলৈ গৱেষণা কৰিবলৈ প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা যি ধৰণৰ আমি সুবিধা পাব লাগে আমি পোৱা নাই আৰু ক'ৰবাত ন ক'ৰবাত তেওঁলোকে যদিও আপোনালোকে আমাৰ পৰ্যটকসকলৰ কথা কৈছে কিন্তু মই ভাবোঁ আমাক আগতে প্ৰথমে চাইণ্টিফিক আধুনিক ৰূপে আমাক প্ৰিজাৰ্ভ কৰিব লাগিব ডকুমেণ্ট কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু বহুত আমাৰ তথ্য আজি তাৰিখত আমি গম পোৱা নাই বহুত আমাৰ ভালকৈ আমি কনজাৰ্ভ কৰিব পৰা নাই সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ চৰকাৰে ল'ব লাগিছিল সেই ক্ষেত্ৰত চৰকাৰে তেনে নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ ডমেষ্টিক ভাইলেঞ্চ কওক ঘৰৰ ভিতৰত মাৰপিট এনেধৰণৰ ক্ৰাইম বহুত বৃদ্ধি পাইছে মহিলাৰ নিৰ্যাতন কথাই কওক ছেক্সুৱেল মলেষ্টেশ্যনৰ কথাই কওক চাইবাৰৰ জৰিয়তে কাৰোবাৰ বেলেগৰ ফটো মৰ্ফ কৰি সেই ধৰণৰ অভদ্ৰ কামবোৰ কৰা এনেধৰণৰ ক্ৰাইম বাঢ়ি গৈছে চুৰ ডকাইত বা আমাৰ বাইক চুৰ কৰা গাড়ী চুৰ কৰা এনেধৰণৰ বহুত আমাৰ বৃদ্ধি পাইছে আৰু ক'ৰবাত ন ক'ৰবাত সামাজিকভাৱে আমাক দায়িত্ব ল'ব লাগিব শিক্ষকসকলক দায়িত্ব ল'ব লাগিব অভিভাৱকসকলক দায়িত্ব ল'ব লাগিব চৰকাৰে নিশ্চয় নিজৰ দায়িত্ব ল'ব লাগিব কিন্তু যদি আমি সমাজৰ ভিতৰত এইখিনি মূল সমস্যা লৈ আমি যদি আলোচনা নকৰোঁ কথাখিনি নাপাতোঁ তেতিয়া আমাৰ পৰিস্থিতি আৰু বেয়ালৈ যাব আৰু সেইটোৱে দেখিবলৈ আমি টান পাইছোঁ যে বৰ্তমান চৰকাৰ বৰ্তমানৰ ৰাইজৰ মূল্যৱান সমস্যা সমাধান কৰাতকৈ আজি তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি আছে ইপিনে জন্মদিনৰ দিনাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে গৌৰৱ গগৈ লোকসভা নিৰ্বাচনৰ পৰা মুখ্যমন্ত্ৰীয়ে শিক্ষা নল'লে ভুলৰ পৰা শিক্ষা নল'লে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰা ভুলবোৰেই এতিয়াও কৰি আছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় সামূহিকভাৱে অসমত ক্ৰাইম বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে আজি তাৰিখত বানপানী হওক গৰাখহনীয়া হওক আজি তাৰিখত মাটি কিবা সমস্যা হওক নিবনুৱা সমস্যা হওক মূল্য বৃদ্ধি সমস্যা হওক মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ মানে গুৱাহাটী বানপানীৰ পৰা শিৱসাগৰৰ মানে নিবনুৱা সমস্যালৈকে মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ এই কাৰণটো সকলোৱে জানে যে তেওঁ নিজৰ বিফলতাক লুকাবলৈ আজি ৰাজনীতি তেওঁলোকে কৰি আছে আৰু মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজক বিবেকক আৰু অপমানিত নকৰক মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা পাব লাগিছিল সেই শিক্ষাটো লওক আৰু এতিয়াই তেওঁলোকে কি কয় মানে বেকবেঞ্চাৰ হিচাপে ৰাইজে এটা ভাল শিক্ষা দিছে তেওঁ শিক্ষা ল'বলৈ বিচৰা নাই ৰাইজে কৈছে
এটা বেয়া কাম নকৰিব এতিয়াও সেই একে কামবোৰ তেওঁলোকে কৰি আছে তো ৰাইজে যি শিক্ষা দিলে যোৱা লোকসভা নিৰ্বাচনত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে এই শিক্ষাটো গ্ৰহণ কৰক নিজকে শুদ্ধ কৰক আৰু ৰাইজৰ বিবেকক অপমানিত নকৰিব ৰাইজ যদি ভাবে যে এই কিছুমান ৰাজনৈতিক মন্তব্যৰ যোগেদি ৰাইজক আপোনালোকে বিভ্ৰান্তিত পেলাব ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি সচেতন ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ইণ্টেলিজেণ্ট ৰাইজ অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি চতুৰ ৰাইজ অসমৰ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ এনেদৰেই ভূমিষ্ঠ হোৱা দিনটোত ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হৈ পৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ শিৱসাগৰৰ পৰা পাৰ্থ গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।